These brutal and large-scale evictions have forced thousands into the open, exposing them to intense heat, monsoon rain, and disease. Tragically, a 60-year-old woman in Goalpara died in such conditions. Another victim committed suicide, and with no timely intervention from the health authorities, there is an imminent threat of an epidemic outbreak. That this act constitutes gross violation of the policy. কিন্তু আপোনালোকৰ মাধ্যমেৰে এটা সৰু দায়িত্ব আপোনালোকে নিৰ্বাহ কৰিব বুলি ভাবিছোঁ। আমাৰ এই তেজপুৰবাসী ৰাইজৰ শোণিতপুৰবাসী ৰাইজক আমাৰ প্ৰধানমন্ত্ৰীলৈ কিছু ক'ব লগা কথা আছে, যি হিচাপে অসমৰ আইন শৃংখলা সম্পূৰ্ণৰূপে তললৈ গৈছে। আজি বিশেষকৈ নগাঁৱৰ এই নৱগঠিত সমষ্টিখন আইনৰ আওতাৰ বাহিৰত যেন তেওঁ কোনোবা বেলেগে এছপিৰ ৰচিদ বহি আছে, এইবোৰ কথালৈ আমাৰ ক'বলগীয়া আছে। সেইখিনি নেক্সট আমি আন্দোলন কাৰ্যসূচী আপোনালোকক পাম। এতিয়া এই আন্দোলন হৈছিল আমাৰ উচ্ছেদিত লোকসকলৰ কাৰণে, আৰু যি অবৈধভাৱে আৰ্বিটাৰী পুছবেক কৰা হৈছিল তাৰ বিৰুদ্ধে। আমি এনেধৰণৰ দেখিছোঁ টু দ্য অনাৰেবল প্ৰাইম মিনিষ্টাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, নিউ দিল্লী, 111001 through the district commissioner to district commissioner. Subject: memorandum regarding harassment through inhuman evictions of minority communities from their home state in various parts of Assam, and the arbitrary pushback of Indian citizens to Jubaland along the India-Bangladesh border without due process of law. Respected sir, we undersign on behalf of the All Assam Minority Student Union Sonitpur District Committee respectfully submit this memorandum for your kind consideration and immediate intervention. আপোনালোক প্ৰত্যেকে অৱগত সমগ্ৰ অসমত যি অমানৱীয় অত্যাচাৰ চলি আছে সংখ্যালঘু জনগণৰ ওপৰত চিলেক্টিভভাৱে আজি বাংলাদেশী যেতিয়া ধৰোঁ বুলি কয় তেওঁলোকে কিন্তু বাংলাদেশী অকল মুছলমানসকলক যাক বাংলাদেশী অভিযুক্ত কৰি ধৰে, কিন্তু হিন্দু বাংলাদেশীৰ এজনকো আমি জিৰ'লেণ্ডত নিয়া দেখিলোঁ। আজি আপোনালোকে যদি দেখা পায় চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে সমগ্ৰ বাংলাদেশীসকলক ইয়াত সংস্থাপন দিবলৈ তেওঁলোকে চেষ্টা চলালে। লগতে NRC-খন সম্পূৰ্ণৰূপে বানচাল কৰিলে কাৰণে এইটোৱে যে 10-12 লাখ তেওঁলোকৰ বাংলাদেশী ভোট বেংক ইতিমধ্যে NRCৰ পৰা বাদ পৰিছে। এই বাংলাদেশী জনতা পাৰ্টীয়ে আজি যি অত্যাচাৰ সমগ্ৰ অসমত চলাই আছে তাৰ প্ৰতিবাদত যেতিয়া আমি ইয়াত কাৰ্যসূচী লৈছোঁ, সমদল কাৰ্যসূচী, ইয়াত আহি পুলিচতকৈ বেছি তেওঁলোকে ছুপাৰ পুলিচ দেখায়, SP যেন তেওঁলোকেহে, আৰু তেওঁলোকে এই আন্দোলনটো বন্ধ কৰিবলৈ চেষ্টা কৰে। তেওঁলোক কোন হয়? 2-4 টকাত বিক্ৰী হোৱা কিছু লোক হয় যোনে পইচাৰ বলত নিজৰ আমান ইমান চব হেৰাই দিছে। তেওঁলোকৰ কোনো স্থিতি নাই, তেওঁলোকৰ নিজৰ ভৰিৰ তলত মাটি নাই। কালি এই অহংকাৰী চৰকাৰখনৰ পতন হৈ গ'লে তেওঁলোকে থাকিবলৈ নোৱাৰা হ'ব। এনেকুৱা ধৰণৰ মানুহৰ ওপৰত তেওঁলোকে হাৰাশাস্তি অত্যাচাৰ চলাই আছে। আজি কমচে কম এটা দল সংগঠন, জাতীয় সংগঠন এটা আন্দোলন কাৰ্যসূচী লৈছে, তাত অলপমান সন্মান জনাব লাগিছিল। ইয়াতকৈতো 10 গুণ বেছি আন্দোলন আমি কংগ্ৰেছৰ দিনত কৰিছোঁ। তৰুণ গগৈ, মনমোহন সিঙৰ বিৰুদ্ধে আমি কিমান আন্দোলন কৰিছোঁ আমি গণি শেষ কৰিবলৈ নোৱাৰোঁ। কিন্তু আজি এই প্ৰতিবাদী সমদল কাৰ্যসূচী আমাক ওলাই আহিবলৈ নিদিয়ে, পুলিচে আজি আগভেটা দিছে। পুলিচৰ কথা হ'ল তেওঁলোকে ইয়াত বিজেপিয়ে যিয়েই নকৰক, আজি পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে এই অঞ্চলত যি নৱগঠিত নগাঁও সমষ্টিৰ গণতন্ত্ৰ হত্যা কৰি দিয়া হ'ল, কিন্তু কি হ'ল তাৰ ওপৰত কোনো ব্যৱস্থাপনা নিদিয়ে। সমগ্ৰ অসমত গো মাংসৰ ওপৰত এটা কিন্তু কাৰ্যসূচী চলিল, এটা মুহিম চলিল, কিন্তু আজি 5 মাহত কিয় গো মাংস বন্ধ হৈছে? কাৰ হেৰিত চলি আছে? কিয় কাৰণে আমচুৰ লৰাই গো মাংস বন্ধ কৰিবলৈ যাওঁতে তেওঁলোকক বিজেপিৰ মানুহৰ ফালৰ পৰা কিয় কাৰণে ভাবুকি আহে? আজি বিজেপিয়ে এইখন কি ছবি সমগ্ৰ অসমত দিবলৈ বিচাৰি আছে? কি আজি নৱগঠিত নগাঁও সমষ্টিখনৰ প্ৰশাসন আৰু অসমৰ বাকী প্ৰশাসন কি বেলেগ নেকি? যদি আমচুৰ লগত লাগি লৈছে কিন্তু এতিয়া বেয়া হ'ব। প্ৰত্যেক দিনা কিন্তু পুতলিকাত হ'ব, সমগ্ৰ অসম ব্যাপী কিন্তু আন্দোলনৰ কাৰ্যসূচী হ'ব। আমি তেওঁলোকৰ লগত সমিল মিলেৰে তেওঁলোকে নিজৰ ৰাজনীতি কৰি আছে, আমি